হেল্ল' ষ্টুডেণ্টছ, ইতিমধ্যে তোমালোকে সকলোৱে জানা যে 24 তাৰিখৰ পৰা 24 তাৰিখৰ পৰা 29 তাৰিখলৈ সকলোবোৰ পৰীক্ষা বাতিল কৰা হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তেওঁৰ ফেচবুক পেজত ইতিমধ্যে এই কথা ঘোষণা কৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হ'ল প্ৰশ্নকাকত ফাদিল হোৱা আৰু প্ৰট'কল উলংঘাৰ বাতৰিৰ বাবে। তোমালোকৰ বাকী থকা পৰীক্ষাবোৰ কেতিয়া অনুষ্ঠিত হ'ব সেই সম্পৰ্কে 24 মাৰ্চত অনুষ্ঠিত বৰ্ডৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। সেয়েহে তোমালোকে ষ্টাডি নকৰাকৈ নাথাকিবা, নিয়মিতভাৱে ষ্টাডি কৰি থাকিবা, কিয়নো বাকী থকা পৰীক্ষাবোৰ যে হ'ব সেইটো খাটাং। 24 মাৰ্চত তোমালোকে জানিব পাৰিবা বাকী থকা পৰীক্ষাবোৰ কেতিয়া অনুষ্ঠিত হ'ব। যা হওক পলম নকৰি এডুকেশ্যন অৰ্থাৎ শিক্ষা বিষয়ত পাৰ্ট বিত কি কেনেধৰণৰ কুৱেশ্যন আহিব সেই সম্পৰ্কে 100% কমন থকা কেইটামান প্ৰশ্নলৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহা তেতিয়াহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাওঁ আহা এডুকেশ্যনত আমাৰ পাৰ্ট বিত কেনেকুৱা টাইপৰ কুৱেশ্যন হ'ব, কি কুৱেশ্যন থাকিব অৰ্থাৎ পেটাৰ্ণটো আমি জানি লওঁ। পাৰ্ট বিত 50 মাৰ্ক থাকিব, পাৰ্ট এত থাকিব 50 মাৰ্ক MCQ মই 60টা টপ MCQ 60টা MCQ মই তোমালোকক ইতিমধ্যে দি দিছোঁ। যিবিলাকে সেই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম, সেই 60টা MCQ তোমালোকে চাবা। তোমালোকৰ যি গতিকে 50টা MCQ থাকিব, তো কুৱেশ্যন নম্বৰ 51ৰ পৰা 56লৈ অৰ্থাৎ 2 মাৰ্কছৰ থাকিব তোমালোকৰ 6টা কুৱেশ্যন, তাত থাকিব 12 মাৰ্ক। তাৰপিছত 57ৰ পৰা 61লৈকে তোমালোকৰ 4 মাৰ্কছৰ কুৱেশ্যন থাকিব 5টা, তো 4 মাৰ্কছৰ 5টা কুৱেশ্যন থাকিব, 2 মাৰ্কছৰ 6টা কুৱেশ্যন থাকিব আৰু 6 মাৰ্কছৰ থাকিব তোমালোকৰ 3টা কুৱেশ্যন। তো এনেকুৱাভাৱে কুৱেশ্যন পেপাৰখন তোমালোকক ভগাই দিব। তো এতিয়া 2 মাৰ্কছৰ কাৰণে আমি কি কুৱেশ্যন চালে আমাৰ কমন পৰিব মই প্ৰত্যেক পাৰ্টকে মই দি দিছোঁ। 2 মাৰ্কছৰ কাৰণে কোনবিলাক কুৱেশ্যন চাব লাগে। এতিয়া চোৱা, প্ৰথমটো কুৱেশ্যন হৈছে ব্যাপক অৰ্থত শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰা, শৈশৱকালৰ শিক্ষাৰ দুটা ব্যৱস্থা লিখা, চিতে চোৱা অভিৰচক হিচাপে শিক্ষকৰ দুটা ভূমিকা চমুকৈ লিখা, UGC গঠনৰ দুটা উদ্দেশ্য লিখা, গুৰু মস্তিষ্কৰ দুটা প্ৰধান কাৰ্য লিখা, আৱেগৰ দুটা বৈশিষ্ট্য লিখা, বাল্যকাল বুলিলে কি বুজা, সত্ৰ কি, বৰ্তমান সময়ৰ পাঠ্যক্ৰমৰ দুটা আখুৱা উল্লেখ কৰা। ঠিক আছে, এইবিলাক 2 মাৰ্কছৰ কাৰণে চাব লাগিব। 2 মাৰ্কছৰ যি গতিকে তোমালোকৰ 6টা কুৱেশ্যন আহিব, 12 মাৰ্ক থাকিব। ঠিক আছে, পেজ নম্বৰ 2ত চোৱা, সংবেদন আৰু সংবোধনৰ মাজত দুটা পাৰ্থক্য লিখা, প্ৰবৃত্তি আৰু আৱেগৰ মাজত থকা দুটা পাৰ্থক্য লিখা, কম্পিউটাৰৰ দুটা প্ৰধান অংশৰ নাম লিখা, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা দুটা পাৰ্থক্য লিখা, প্ৰাক প্ৰাথমিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা, বাল্যকালৰ দুটা ভাগ বা স্তৰ কি, অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা, গলগ্ৰন্থিৰ দুটা কাৰ্য উল্লেখ কৰা, মনিটৰিয়েল প্ৰথা কাক বোলে, বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ দুটা ভূমিকা লিখা, প্ৰবৃত্তি কি, UGCৰ যিকোনো দুটা কাৰ্য লিখা, প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় উল্লেখ কৰা। ঠিক আছে, পেজ নম্বৰ 3 চোৱা। পেজ নম্বৰ 3 যদি আমি চাওঁ, ভ্ৰান্ত প্ৰত্যক্ষৰ দুটা কাৰণ উল্লেখ কৰা, দুৰালাপ সন্মিলনৰ দুটা প্ৰকাৰ উল্লেখ কৰা, দুটা প্ৰকাৰ লিখা, ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বুলিলে কি বুজা, শিশুৰ যিকোনো দুটা মানসিক প্ৰয়োজন উল্লেখ কৰা, এটা ভাল বিদ্যালয়ৰ পুথিভঁৰালৰ প্ৰয়োজনীয় দুটা চৰ্ত লিখা, স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কাক বোলে, সোণালী গ্ৰন্থিৰ দুটা প্ৰকাৰৰ নাম লিখা, 1882 চনৰ হাণ্টাৰ আয়োগৰ দুটা প্ৰধান পৰামৰ্শ উল্লেখ কৰা। তো 2 মাৰ্কছৰ কুৱেশ্যন আমাৰ হৈ গ'ল। 2 মাৰ্কছৰ কুৱেশ্যন মই তোমালোকক দি দিছিলোঁ 30টা। এই 30টা কুৱেশ্যনৰ ভিতৰত তোমালোকৰ 100% কমন থাকিব। এতিয়া 4 মাৰ্কছত আহা। 4 মাৰ্কছৰ কি কুৱেশ্যন, কেনেকুৱা কুৱেশ্যন চাব লাগিব আমি চাই লওঁ। ঠিক আছে,
প্ৰথম প্ৰশ্নটো চোৱা 1A শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত থকা যিকোনো 4টা পাৰ্থক্য লিখা শিক্ষাৰ লগত অৰ্থবিজ্ঞানৰ সম্বন্ধ আলোচনা কৰা নেক্সট পেজত চাওক সু অভ্যাস গঠনৰ 4টা নীতি উল্লেখ কৰা NCERTৰ 4টা প্ৰধান কাৰ্য লিখা আনুষ্ঠানিক শিক্ষাৰ 4টা প্ৰধান বৈশিষ্ট্য লিখা পুথিভঁৰালৰ 4টা শৈক্ষিক গুৰুত্ব লিখা শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা বুনিয়াদী শিক্ষা বিফলতাৰ 4টা কাৰণ লিখা পাঠ্যক্ৰম প্ৰস্তুতিৰ 4টা নীতি আলোচনা কৰা 1854 চনৰ বৰ্ডৰ ঘোষণাপত্ৰৰ 4টা মূল্যৱান পৰামৰ্শ লিখা শিক্ষাৰ সু অভ্যাস গঠন আৰু কু অভ্যাস আঁতৰ কৰাত পৰিয়াল আৰু শিক্ষকৰ ভূমিকা আলোচনা কৰা অসমত মিছনাৰীসকলৰ শৈক্ষিক অৱদানসমূহ আলোচনা কৰা 1937 চনৰ ৱাৰ্ধা আঁচনিৰ 4টা নীতি লিখা নেক্সট নাম্বাৰ 5ত চোৱা কৈশোৰ কালৰ 4টা প্ৰয়োজন উল্লেখ কৰা কৈশোৰ হৈছে ধুমুহা আৰু পীড়নৰ সময় এই উক্তিষাৰৰ লগত সংগতি ৰাখি কৈশোৰ কালৰ 4টা সমস্যা আলোচনা কৰা SCERT বা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ 4টা কাৰ্য লিখা শিক্ষক এজনৰ 4টা বৃত্তিমূলক এইটো বৃত্তিমূলক নেদে পেছাও বুলি দিব পাৰে বৃত্তিমূলক গুণ আলোচনা কৰা ভ্ৰান্ত প্ৰত্যক্ষ কি ইয়াৰ 3টা কাৰণ লিখা দেশীয় শিক্ষানুষ্ঠান হিচাপে তলৰ বিষয় এটি টকা লিখা শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ বিষয় চমুকৈ লিখা মানৱ মগজুৰ 4টা প্ৰধান অংশৰ নাম লিখা শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত থকা সম্বন্ধৰ বিষয় চমুকৈ লিখা নেক্সট নাম্বাৰ 6ত চোৱা নিৰীক্ষণ পদ্ধতিৰ 2টা সুবিধা আৰু 2টা অসুবিধা উল্লেখ কৰা শ্ৰীৰামপুৰ ত্ৰয় সম্বন্ধে চমুকৈ লিখা চকুৰ 4টা প্ৰধান অংশৰ নাম লিখা তো এই 25 অৰ্থাৎ 25টা প্ৰশ্ন দিছোঁ মই তোমালোকক 4 মাৰ্কছৰ কাৰণে আৰু 6 মাৰ্কছৰ কাৰণে বেছি কুৱেশ্যন নাই এটাও 6 মাৰ্কৰো তোমালোকৰ 3টা আহিব চাই লোৱা প্ৰথম প্ৰশ্নটো সৰ্বশিক্ষা অভিযান কি সৰ্বশিক্ষা অভিযানৰ 5টা লক্ষ্য আৰু উদ্দেশ্য চমুকৈ লিখা বা তোমালোকক 5টা লক্ষ্য দিব পাৰে বা 5টা উদ্দেশ্য দিব পাৰে ঠিক আছে সংবোধন কাক বোলে সংবোধনৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা শিক্ষাৰ লগত দৰ্শন আৰু সমাজ বিজ্ঞানৰ সম্বন্ধৰ বিষয় চমুকৈ লিখা সহপাঠ্যক্ৰমিক কাৰ্যাৱলী মানে কি বুজা 4 প্ৰকাৰৰ সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা লাষ্ট নাম্বাৰ পেজ লাষ্ট নাম্বাৰ পেজটো চাই লোৱা ঠিক আছে প্ৰথম লাষ্ট নাম্বাৰ পেজটো তোমাৰ অসমীয়াত দিয়া নাই মই অসমীয়াত কৈ দিছোঁ তোমালোকক চাবা হোৱাট ডু ইউ মিন বাই এডুকেশ্যন শিক্ষা বুলিলে তুমি কি বুজা ঠেক আৰু বহল ভিত্তিত শিক্ষাৰ অৰ্থ ব্যাখ্যা কৰা ঠিক আছে নেৰো আৰু ৱাইডাৰ মিনিং এডুকেশ্যনৰ নেক্সট 2A চোৱা শিক্ষা মনোবিজ্ঞান কি শিক্ষা মনোবিজ্ঞানৰ তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা অসমৰ শিক্ষা আৰু সাহিত্য জগতলৈ খ্ৰীষ্টিয়ান মিছনাৰীসকলে আগবঢ়োৱা অৱদানৰ ওপৰত এটি চমু টকা লিখা নাইবা এই প্ৰশ্নটো এনেকৈও দিব পাৰে অসমৰ শিক্ষা ক্ষেত্ৰলৈ খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ প্ৰধান অৱদানসমূহ কি লাষ্ট কুৱেশ্যন এজন শিক্ষকৰ 2টা ব্যক্তিগত গুণ উল্লেখ কৰা নিৰ্দেশক হিচাপে এগৰাকী শিক্ষকৰ দায়িত্বসমূহ চমুকৈ আলোচনা কৰা এই কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাবা ফল নিশ্চয় পাবা তো আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ